হৈছে টাইমেটৰ সৈতে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ হাইলাকান্দিত বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে ক্ৰমাগতভাৱে ৰাজপথৰ ওপৰেৰে বৰাক নদীৰ পানী বাগৰিছে মথাউৰি ছিঙিছে আৰু ইফালে কাটাখাল নদীও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তাৰ মাজতে ভয়ংকৰ খবৰ ৰাজপথৰ ওপৰত বান পৰিস্থিতিৰ মাজত আবদ্ধ হৈ আছে ৰোগী কঢ়িওৱা এম্বুলেন্স হাইলাকান্দিত ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে ভয়ংকৰ বানৰ মাজতে আবদ্ধ হৈ পৰিছে ৰোগী কঢ়িওৱা এম্বুলেন্স পথৰ মাজতে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ মাজত এতিয়া আবদ্ধ হৈ পৰিছে ৰোগী কঢ়িওৱা এম্বুলেন্স ৰাষ্ট্ৰীয় ঘাইপথৰ নদীৰ তলৰ অংশত বিপদজনকভাৱে পাৰ হৈছে যান বাহন যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটন হোৱাৰ আশংকা এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ বান পৰিস্থিতিৰ খবৰ হাইলাকান্দি 5 গ্ৰামৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি দৃশ্যাংশ আহি পৰিছে টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ বানৰ মাজত আবদ্ধ হৈ পৰিছে এম্বুলেন্স ৰাজপথৰ ওপৰেৰে বাগৰিছে পানী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ ফলতে ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰোগী কঢ়িওৱা এম্বুলেন্স ইতিমধ্যে এই ৰাস্তাৰ মাজত আবদ্ধ হৈ আছে এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো এয়া টাইমেটৰ স্ক্ৰীনত দেখিবলৈ পাইছে এই দৃশ্যাংশ চিকিৎসালয়লৈ সংকটজনক অৱস্থাত থকা ৰোগী কঢ়িয়াই লৈ যোৱা এম্বুলেন্স ইতিমধ্যে ৰাস্তাৰ ওপৰত আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো হাইলাকান্দিত ভয়ংকৰ বান পৰিস্থিতি ভয়ংকৰ বানৰ মাজতে আবদ্ধ হৈ পৰিছে ৰোগী কঢ়িওৱা এম্বুলেন্স পথৰ মাজতে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত ৰাষ্ট্ৰীয় ঘাইপথ নদীৰ তলৰ অংশত বিপদজনকভাৱে পাৰ হৈছে যান বাহন যিকোনো মুহূৰ্ততে অঘটন হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে হাইলাকান্দি 5 গ্ৰামৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে মুখলধাৰ বৰষুণৰ বাবে বৰাক উপত্যকাত এক ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে বৰাক নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বিভিন্ন প্ৰান্তত ছিগিছে মথাউৰি সমান্তৰালকৈ কাটাখাল নদীয়েও বিভিন্ন প্ৰান্ত বুৰাই পেলোৱা পৰিলক্ষিত হৈছে মথাউৰি ছিগি যোৱাৰ ফলতে এতিয়া বিভিন্ন অঞ্চলত পৰিছে প্লাৱনৰ প্ৰভাৱ আৰু তাৰ মাজতে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বিভিন্ন প্ৰান্তত পানী বাগৰা পৰিলক্ষিত হৈছে বিপদসংকুলভাৱে পাৰ হৈছে জনজীৱন এক প্ৰকাৰ ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে লামলাকটো সামৰি বানপীড়িত জনতাই নিৰাপদ স্থানলৈ গতি কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে এখন ভয়াৱহ ছবি ৰোগী কঢ়িওৱা এম্বুলেন্স এতিয়া পানীৰ মাজত আবদ্ধ হৈ থকাৰ খবৰ আহি পৰিছে ভয়ংকৰ বানৰ মাজত আবদ্ধ হৈ পৰিছে ৰোগী কঢ়িওৱা এম্বুলেন্স ৰাজপথৰ দুৰৱস্থা আৰু সমান্তৰালকৈ বানপানীয়ে অধিক দুৰ্বিষহ কৰি তুলিছে এই সকল লোকৰ জনজীৱন দৃশ্যাংশ দেখুৱাইছো এয়া কোনো নদী অথবা পুখুৰীৰ দৃশ্য নহয় এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ দৃশ্য য'ত বৰাক নদী কাটাখাল নদীয়ে এক প্ৰকাৰ ভয়ংকৰ তাণ্ডৱ সৃষ্টি কৰিছে সমগ্ৰ বৰাক উপত্যকাত এই দৃশ্যাংশ দেখুৱাইছো পাঁচগাঁও বর্তমান যে পরিস্থিতি আছে সেই পরিস্থিতিতে ইতিমধ্যে যে পাঁচগাঁও সড়কের মাধ্যমে গাঁথা হয়েছে এবং সড়ক ভেঙে যাচ্ছে অনেক দুর্ঘটনার সম্মুখীন হচ্ছে 2-3টা বাইক এখানে বাংতির মধ্যে ঢুকেছে যে আমি হাইলাকান্দি জেলার ডিসি স্যারের কাছে অনুরোধ করব যে এখানে পার্মানেন্টলি প্রশাসন ব্যবস্থা নেওয়ার জন্য এবং যদি বিকল্প রাস্তা দিয়ে গাড়ি যদি চলাচল করা যায় তাহলে এটা টাইমেটৰ দৰ্শকসকলক হাইলাকান্দিত বান পৰিস্থিতি ভয়ংকৰ হৈ পৰা পৰিলক্ষিত হৈছে আবদ্ধ হৈ পৰিছে ৰোগী কঢ়িওৱা এম্বুলেন্স ভয়ংকৰ বান পৰিস্থিতিয়ে সমগ্ৰ বৰাক উপত্যকাত এক প্ৰকাৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ভয়ংকৰ বানৰ মাজতে এতিয়া এম্বুলেন্স পৰ্যন্ত আবদ্ধ হৈ থকাৰ খবৰ আহি পৰিছে এই মুহূৰ্তত টাইমেটৰ 200কৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাইছো কিদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আবদ্ধ হৈ পৰিছে ৰোগী কঢ়িওৱা এম্বুলেন্স পৰ্যন্ত এক প্ৰকাৰ জলসংকট খাদ্য সংকটত পৰিছে এতিয়া বৰাক উপত্যকা চাৰিওফালে কেৱল পানী আৰু পানী সমগ্ৰ পানীৰ মাজত এতিয়া এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়ংকৰ বানৰ মাজতে আবদ্ধ হৈ পৰিছে ৰোগী কঢ়িওৱা এম্বুলেন্স এই দৃশ্যাংশ দেখুৱাইছো এয়া দৃশ্যাংশ হাইলাকান্দি পথৰ মাজতে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত ৰাষ্ট্ৰীয় ঘাইপথৰ নদীৰ তলৰ অংশত এতিয়া বিপদজনকভাৱে পাৰ হৈছে যান বাহন যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটন হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে নিশাৰ ভাগত এতিয়া আবদ্ধ হৈ থকা এম্বুলেন্স উদ্ধাৰৰ বাবে স্থানীয় জনতা নামি পৰা পৰিলক্ষিত হৈছে
চাৰিওফালে কেৱল পানী আৰু তাৰ মাজতে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে সৰ্বসাধাৰণ জনতাই। বানপীড়িত ৰাইজক নিৰাপদ দূৰত্বলৈ লৈ যাবলৈ উদ্ধাৰ অভিযান অব্যাহত আছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰোগী কঢ়িওৱা এম্বুলেন্স পৰ্যন্ত এতিয়া বানপানীৰ মাজত আবদ্ধ হৈ থকাৰ খবৰ আহি পৰিছে। এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ এয়া বৰাক উপত্যকাৰ খবৰ। বৰাক নদী, কুচিয়াৰা নদী আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কাটাখাল নদীয়ে এক প্ৰকাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ হোৱা মুষলধাৰ বৰষুণৰ বাবে ক্ৰমাগতভাৱে ফেনে ফুটুকাৰে বৃদ্ধি পাইছে নৈ উপনৈসমূহৰ জলপৃষ্ঠ আৰু জলপৃষ্ঠ বৃদ্ধি পোৱাত বিভিন্ন প্ৰান্তৰ মথাউৰি ছিগিছে আৰু মথাউৰি ছিগাৰ ফলত বিভিন্ন গাঁওসমূহৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতি, কিয়নো প্লাবিত হৈ পৰিছে বহু গাঁও। 50তকৈ অধিক গাঁও প্লাবিত হৈ পৰাত এতিয়া বহু লোক গৃহহীন হৈ পৰিছে, নিৰাপদ দূৰত্বলৈ ঢাপলি মেলিবলগীয়া হৈছে আৰু ৰুষ্ট প্ৰকৃতিৰ বাবেই এতিয়া সম্প্ৰতি বৰাকৰ জনতাই জীয়াটো ভুগিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰোগী কঢ়িওৱা এম্বুলেন্স পৰ্যন্ত এতিয়া ৰাজপথৰ ওপৰত আবদ্ধ হৈ আছে আৰু তেনে পৰিপ্ৰেক্ষিতত ৰুদ্ৰ ৰূপ দেখি বৰাক নদী আৰু কুচিয়াৰা নদীৰ সমান্তৰালকৈ কাটাখাল নদীৰ ভয়ংকৰ ৰুদ্ৰ ৰূপ দেখি মূৰে কপালে হাত দিছে বৰাকৰ জনতাই। খবৰ জনাইছোঁ টাইম 8ৰ দৰ্শকসকলক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত। যমুনা মুখতো একেই পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে পশ্চিম কাৰ্বি আংলঙৰ এটা প্ৰান্ত এতিয়া প্লাবিত হৈ পৰা পৰিলক্ষিত হৈছে, কিয়নো কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ পাছতে বিভিন্ন প্ৰান্তত এতিয়া মধ্য অসমতো বানপানীৰ প্ৰভাৱ পৰিছে। সমান্তৰালকৈ বৰাকত 3খনকৈ নদীয়ে এক প্ৰকাৰ সন্ত্ৰাস চলোৱাৰ পাছত এতিয়া সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি হাহাকাৰময় পৰিস্থিতি। লামলাকতো সামৰি এতিয়া বন্যাত্যই ঢাপলি মেলিছে নিৰাপদ দূৰত্বলৈ। সমান্তৰালকৈ ক্ষতি হৈছে পশুধনৰো। খাদ্য সংকটত পৰিছে পশুধনৰ খাদ্য, সমান্তৰালকৈ ৰাইজৰ খাদ্যৰ মাজতো এতিয়া এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবেও মূৰে কপালে হাত দিবলগীয়া হৈছে বৰাকৰ বন্যাত্যই। ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে দেখুৱাইছোঁ এক শোকাবহ ছবি। ৰোগী কঢ়িওৱা এম্বুলেন্স আবদ্ধ হৈ পৰিছে ৰাজপথৰ মাজত। বানপানীৰ মাজতে আবদ্ধ হৈ পৰা এম্বুলেন্স উদ্ধাৰ কৰিবৰ বাবে স্থানীয় জনতা একাঠু এককাল পৰ্যন্ত পানীত এতিয়া নামি পৰা পৰিলক্ষিত হৈছে। এয়া কোনো নদী অথবা পুখুৰীৰ দৃশ্য নহয়, এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ দৃশ্য, কিয়নো নৈৰ পানী বাগৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত।